নমস্কাৰ বন্ধু বান্ধৱীসকল মই ৰুপন গগৈয়ে পুনৰবাৰ মোৰ ইউটিউব চেনেল আৰজিছ এডুকেশ্যন চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত আমি অসমীয়া ব্যাকৰণৰ কিছুমান এটা শব্দত প্ৰকাশ কৰাৰ বিষয়ে আলোচনা কৰিম। যেনে ধৰক যি আগতে হোৱা নাই তাক কি বুলি কোৱা হয়, একে মাকৰ সন্তানক কি বুলি কয়, কষ্ট সহিব পাৰে যি মনক জয় কৰিছে, অনাই বনাই ঘূৰি ফুৰা লোকক কি বুলি কোৱা হয়, এনেধৰণৰ কিছুমান এটা শব্দত প্ৰকাশ কৰাৰ বিষয়ে আলোচনা কৰিম, যিবিলাক সাধাৰণতে আমি সকলোৱে জনাটো খুবেই দৰকাৰী। আহকচোন তেন্তে পলম নকৰি আমি আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। প্ৰথমে আছে কৰিবলগীয়া কাম। ইয়াৰ উত্তৰটো হ'ব কৰিবলগীয়া কামক কৰ্তব্য বুলি কোৱা হয়। নেক্সট আছে যি মৰু মৰু অৱস্থাত আছে। ইয়াৰ উত্তৰটো হ'ব মুমূৰ্ষু। নেক্সট আছে যি বিষ্ণু পূজা কৰে তেওঁক বৈষ্ণৱ বুলি কোৱা হয়। নেক্সট আছে যি শিৱ পূজা কৰে তেওঁক শৈৱ বুলি কোৱা হয়। নেক্সট আছে যি সংকল্প কৰিছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কৃতসংকল্প। নেক্সট আছে যাক সহজে লাভ কৰা যায়। ইয়াৰ উত্তৰটো হ'ব সুলভ। নেক্সট কি আছে চাওক, যাক পাবলৈ টান। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব দুৰ্লভ বা দুষ্প্ৰাপ্য। নেক্সট আছে যি কাৰো পক্ষ নলয়। ইয়াৰ উত্তৰটো হ'ব নিৰপেক্ষ। নেক্সট আছে যাৰ মূৰত চুলি নাই। তাৰ উত্তৰটো হ'ব টপামূৰা। নেক্সট হৈছে যি সকলো জানে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সৰ্বজ্ঞ। নেক্সট আছে যাৰ পূৰ্বৰ জন্মৰ কথা মনত আছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জাতিস্মৰ। নেক্সট আছে যি শক্তিক পূজা কৰে। ইয়াৰ উত্তৰটো হ'ব শাক্ত। নেক্সট আছে পি খোৱা বস্তু। পি খোৱা বস্তু কি বুলি কৈ আছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পেয়। নেক্সট আছে চুবাই খোৱা বস্তু, যাক কোৱা হয় চব্য। নেক্সট আছে চেলেকি খোৱা বস্তু, যাক কোৱা হয় লেজ্জ। নেক্সট আছে ফুল নুফুলাকৈ গুটি হোৱা গছ। ইয়াৰ উত্তৰটো হ'ব বনস্পতি। নেক্সট আছে বোকাত যাৰ জন্ম। ইয়াৰ উত্তৰটো হ'ব পংকজ। ইয়াৰ পাছৰটো হৈছে আনৰ ভাল দেখিব নোৱাৰা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পৰশ্ৰীকাতৰ। নেক্সট কি আছে চাওঁ আহক, দীৰ্ঘকাল জীয়াই থকা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব দীৰ্ঘজীৱী। নেক্সট আছে একেই গুৰুৰ শিষ্য। ইয়াৰ উত্তৰটো হ'ব সতীৰ্থ বা হৰিভকত। নেক্সট আছে যাৰ কোনো শত্ৰু নাই। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অজাতশত্ৰু। নেক্সট আছে যাক আগেয়ে শুনা নাই। ইয়াৰ উত্তৰটো হ'ব অশ্ৰুতপূৰ্ব। নেক্সট আছে যাৰ মূল্য বহুত। ইয়াৰ উত্তৰটো হ'ব অমূল্য। নেক্সট আছে যাক গণনা কৰিব নোৱাৰি। ইয়াৰ উত্তৰটো হ'ব অগণন। নেক্সট আছে যি সমাপ্ত হোৱা নাই। ইয়াৰ উত্তৰটো হ'ব অসমাপ্ত। নেক্সট হৈছে যি অনাই বনাই ঘূৰি ফুৰে। ইয়াৰ উত্তৰটো হ'ব যাযাবৰী। নেক্সট হৈছে যলৈ যোৱা টান। ইয়াৰ উত্তৰটো হ'ব দুৰ্গম। নেক্সট আছে যি আগেয়ে হোৱা নাই। ইয়াৰ উত্তৰটো হ'ব অভূতপূৰ্ব। নেক্সট হৈছে মাটিৰে নিৰ্মিত। ইয়াৰ উত্তৰটো হ'ব মৃন্ময়। নেক্সট হৈছে যাক পৰিহাৰ কৰিব নোৱাৰি। ইয়াৰ উত্তৰটো হ'ব অপৰিহাৰ্য। নেক্সট আছে হতভাগ্য যাৰ। ইয়াৰ উত্তৰটো হ'ব হতভগা। নেক্সট আছে যি সমাপ্ত হোৱা নাই। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অসমাপ্ত। নেক্সট হৈছে যি ৰণত মতলীয়া। ইয়াৰ উত্তৰটো হ'ব ৰণমত্ত। নেক্সট হৈছে কথা কোৱাৰ যি ইচ্ছা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বিবক্ষা। নেক্সট হৈছে যি গোচৰ তৰে। ইয়াৰ উত্তৰটো হ'ব গোচৰীয়া। নেক্সট হৈছে যিজনে ভাল বেয়া বিচাৰ কৰিব নোৱাৰে। ইয়াৰ উত্তৰটো হ'ব অবিবেচক। নেক্সট কি আছে চাওক, যাৰ দুইখন হাত সমানে চলে। ইয়াৰ উত্তৰটো হ'ব সব্যসাচী। নেক্সট আছে কাৰো নাম নধৰাকৈ পৰা গালি। ইয়াৰ উত্তৰটো হ'ব গোৱালগালি। নেক্সট আছে পথৰ পৰা যি বিচলিত হৈছে। ইয়াৰ উত্তৰটো হ'ব পথভ্ৰষ্ট। নেক্সট হৈছে যিজনে ভৱিষ্যত চিন্তা কৰিব পাৰে। ইয়াৰ উত্তৰটো হ'ব দূৰদৰ্শী। নেক্সট আছে সীমা নথকা। ইয়াৰ উত্তৰটো হ'ব অসীম। নেক্সট হৈছে নিজে নিজে হোৱা। ইয়াৰ উত্তৰটো হ'ব স্বয়ম্ভু। নেক্সট কি আছে চাওক, গাঁৱত থাকে যি। ইয়াৰ উত্তৰটো হ'ব গাঁৱলীয়া। নেক্সট হৈছে নগৰত থাকে যি। ইয়াৰ উত্তৰটো হ'ব নগৰীয়া। নেক্সট হৈছে বিদেশত থাকে যি। ইয়াৰ উত্তৰটো হ'ব প্ৰবাসী। নেক্সট হৈছে
ধান থোৱা ঘৰ ইয়াৰ উত্তৰটো হ'ব ভঁৰাল নেক্সট আছে গৰু বন্ধা ঘৰ ইয়াৰ উত্তৰটো হ'ব গোহালি নেক্সট হৈছে ঘোঁৰা বন্ধা ঘৰ ইয়াৰ উত্তৰটো হ'ব আস্তাবল নেক্সট কি আছে চাওক হাতী বন্ধা ঘৰ ইয়াৰ উত্তৰটো হ'ব হাতীহাল নেক্সট আছে মহৰ জাক ৰখা ঠাই ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খুঁটি নেক্সট আছে নিজৰ উপজা ঠাই ইয়াৰ উত্তৰটো হ'ব জনমভূমি বা জন্মভূমি নেক্সট হৈছে বস্তু বেচা কিনা কৰা ঠাই ইয়াৰ উত্তৰটো হ'ব বজাৰ নেক্সট আছে লোহাৰৰ বস্তু গঢ়া ঠাই ইয়াৰ উত্তৰটো হ'ব কমাৰশাল নেক্সট আছে লোহাৰৰ সা সঁজুলি গঢ়া লোক ইয়াৰ উত্তৰটো হ'ব কমাৰ নেক্সট কি আছে চাওক যি মনক জয় কৰিছে ইয়াৰ উত্তৰটো হ'ব মনজিত নেক্সট হৈছে যি মৃত্যুক জয় কৰিছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মৃত্যুঞ্জয় নেক্সট আছে যি অলপ শব্দ হ'লেই শুনে ইয়াৰ উত্তৰটো হ'ব সহাকনীয়া নেক্সট আছে যি সহ্য কৰিব পাৰে ইয়াৰ উত্তৰটো হ'ব সহনশীল নেক্সট হৈছে যি কষ্ট সহিব পাৰে ইয়াৰ উত্তৰটো হ'ব কষ্ট সহিষ্ণু নেক্সট হৈছে যি সকলো সদ্গুণৰ অধিকাৰী ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সৰ্বগুণাকৰ নেক্সট কি আছে চাওঁ সবিশেষ কথা জনা লোক ইয়াৰ উত্তৰটো হ'ব বিশেষজ্ঞ নেক্সট আছে কামত যি পাকৈত ইয়াৰ উত্তৰটো হ'ব কাজী নেক্সট হৈছে কাঁহৰ সামগ্ৰী তৈয়াৰ কৰা লোক ইয়াৰ উত্তৰটো হ'ব কঁহাৰ নেক্সট আছে জলত বাস কৰে যি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব জলচৰ নেক্সট আছে স্থলত বাস কৰে যি ইয়াৰ উত্তৰটো হ'ব স্থলচৰ নেক্সট আছে জল আৰু স্থল উভয়তে বাস কৰে যি ইয়াৰ উত্তৰটো হ'ব উভচৰ নেক্সট কি আছে চাওঁ যি কথা কোৱা উচিত নহয় ইয়াৰ উত্তৰটো হ'ব অকথ্য নেক্সট আছে যি কণীৰ পৰা জন্মে ইয়াৰ উত্তৰটো হ'ব অণ্ডজ নেক্সট হৈছে লোকক দেখি পাছত যি কৰে ইয়াৰ উত্তৰটো হ'ব অনুকৰণ নেক্সট হৈছে নিজৰ ওপৰত যি নিৰ্ভৰ কৰে ইয়াৰ উত্তৰটো হ'ব আত্মনিৰ্ভৰশীল নেক্সট হৈছে হঠাতে হোৱা ঘটনা ইয়াৰ উত্তৰটো হ'ব আকস্মিক নেক্সট হৈছে যি হিচাপ মতে নচলে ইয়াৰ উত্তৰটো হ'ব বেহিচাপী নেক্সট আছে যি বতৰ গৰমো নহয় ঠাণ্ডাও নহয় ইয়াৰ উত্তৰটো হ'ব নাতিশীতোষ্ণ নেক্সট আছে যি ফল পকাও নহয় কেঁচাও নহয় ইয়াৰ উত্তৰটো হ'ব দাহেচীয়া নেক্সট আছে জুইৰ পৰা যাৰ জন্ম ইয়াৰ উত্তৰটো হ'ব অগ্নিজাত নেক্সট হৈছে আগেয়ে গমন কৰা ইয়াৰ উত্তৰটো হ'ব অগ্ৰগামী নেক্সট হৈছে পাছত গমন কৰা ইয়াৰ উত্তৰটো হ'ব অনুগামী নেক্সট হৈছে পৰ্বতত যাৰ জন্ম ইয়াৰ উত্তৰটো হ'ব গৈৰিক নেক্সট কি আছে চাওক মাটিৰ বাচন গঢ়া ঠাই ইয়াৰ উত্তৰটো হ'ব কুমাৰশাল নেক্সট হৈছে মাটিৰ বাচন গঢ়া লোক ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কুমাৰ নেক্সট হৈছে খেতি কৰে যি ইয়াৰ উত্তৰটো হ'ব খেতিয়ক নেক্সট হৈছে সঁচা কথা কোৱা লোক ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সত্যবাদী নেক্সট হৈছে মিছা কথা কোৱা লোক ইয়াৰ উত্তৰটো হ'ব মিছলীয়া নেক্সট হৈছে বাটেদি যোৱা লোক ইয়াৰ উত্তৰটো হ'ব বাটৰুৱা নেক্সট কি আছে চাওক যি কাণেৰে নুশুনে ইয়াৰ উত্তৰটো হ'ব কলা নেক্সট হৈছে যি কথা ক'ব নোৱাৰে ইয়াৰ উত্তৰটো হ'ব মূকবধিৰ নেক্সট আছে দুটা ঘৰৰ মাজৰ ঠেক ঠাই ইয়াৰ শুদ্ধ উত্তৰটো হ'ব দুঘৰা নেক্সট আছে দুটা মাহৰ মাজৰ দিন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব দুমাহী বা সংক্ৰান্তি নেক্সট আছে গাৰ কোনো অংগত ঘূণ নথকা ইয়াৰ উত্তৰটো হ'ব সৰ্বাংগ সুন্দৰ নেক্সট আছে যি সকলোতে ব্যাপী আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সৰ্বাত্মক নেক্সট কি আছে চাওক যাৰ মাক দেউতাক মৰিছে ইয়াৰ উত্তৰটো হ'ব ঘাটমাউৰা নেক্সট আছে যি উপকাৰীৰ উপকাৰ স্বীকাৰ কৰে ইয়াৰ উত্তৰটো হ'ব কৃতজ্ঞ বা অকৃতঘ্ন নেক্সট আছে যি উপকাৰীৰ উপকাৰ স্বীকাৰ নকৰে ইয়াৰ উত্তৰটো হ'ব কৃতঘ্ন বা অকৃতজ্ঞ
নেক্সট আছে যি তিৰোতাৰ ল'ৰা ছোৱালী নহ'ল ইয়াৰ উত্তৰটো হ'ব বাজি নেক্সট আছে যি কাৰো লগত মিলিব নোৱাৰে ইয়াৰ উত্তৰটো হ'ব অজিন পাতকী নেক্সট আছে যি কম কথা কয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মিতভাষী নেক্সট কি আছে চাওঁ মাটিৰে তৈয়াৰী শিল্পকৰ্ম ইয়াৰ উত্তৰটো হ'ব মৃৎশিল্প নেক্সট আছে যি আনৰ অধীন নহয় ইয়াৰ উত্তৰটো হ'ব স্বাধীন নেক্সট আছে যি আনৰ অধীন ইয়াৰ উত্তৰটো হ'ব পৰাধীন নেক্সট আছে শিং নথকা গৰু ইয়াৰ উত্তৰটো হ'ব লাওমোৰা নেক্সট হৈছে যি ঈশ্বৰক বিশ্বাস কৰে ইয়াৰ উত্তৰটো হ'ব আস্তিক নেক্সট হৈছে যি ঈশ্বৰক বিশ্বাস নকৰে ইয়াৰ উত্তৰটো হ'ব নাস্তিক নেক্সট আছে যাৰ জ্ঞান আছে ইয়াৰ উত্তৰটো হ'ব জ্ঞানী নেক্সট হৈছে যাৰ মান আছে ইয়াৰ উত্তৰটো হ'ব মানি নেক্সট আছে যাৰ ধন আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ধনী নেক্সট আছে যাৰ খং আছে ইয়াৰ উত্তৰটো হ'ব খঙাল নেক্সট হৈছে যাৰ ঋণ আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ঋণী নেক্সট আছে যাৰ হাত আঁঠুলৈকে পৰে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আজানুলম্বিত গতিকে বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টিত ইমানেই আছিল আশা কৰোঁ ভিডিঅ'টিৰ পৰা আপোনালোকৰ যথেষ্টখিনি সুবিধা হ'ব যদিহে আপোনালোকে এই ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে ভিডিঅ'টি লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটোলৈ যদি আপোনালোকে আজি নতুনকৈ আহিছে তেনেহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই ৰাখিব ধন্যবাদ